নমস্কাৰ বন্ধুসকল, আজি কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে লংকা লংকেশ্বৰী মন্দিৰত বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা এক সুন্দৰ এটা মটকি ভাঙা কম্পিটিশ্যন চলি আছে, যেটা আপোনালোকে উপভোগ কৰি আছে। চাওক, তিনিটা ষ্টেপ উঠি গ'ল মোটামুটি, আৰু এটা ষ্টেপ উঠিব। চেটেক হৈ যায়। নাই 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 এতিয়ালৈকে ৰখি আছে। চাৰিটা ষ্টেপমান যদি উঠি যাব পাৰে তেনেহ'লে মটকিটো ভাঙিব। আৰু এই মটকিটোৰ ভিতৰত আছে ৩১০১ টকা। হয়, এইটো কৃষ্ণই মানে এই সৰুকালতে তেতিয়া মানে সিহঁতে লীলা কৰিছিলে। শ্ৰীকৃষ্ণ ভগৱান যেতিয়া মানে যশোদা মাই বা অন্য গোপীবিলাক যিবিলাক আছিলে, সিহঁতে মানে মাখন বনাই পিনে এনেকুৱা ওপৰত ৰাখি দিয়া। আৰু শ্ৰীকৃষ্ণ যেতিয়া সৰু আছিলে তেতিয়া গৈ পিনে সেই হাড়িটো মানে মটকাটো ভাঙি পিনে তেওঁ মানে মাখন খাইছিলে। সেই মটকাটোৱে খেল, কিন্তু ক'ব গ'লে এইটো মটকাটো ওপৰত থাকে আৰু গোবিন্দা বুলি কয় ইহঁতক। সৰুকালত গোবিন্দা আছিলে ভগৱান শ্ৰীকৃষ্ণ, এতিয়া সেই কালৰ এই চিনটো হয়। তো আমাৰ ইয়াত মানে এনেধৰণৰ মানে মটকা খেলটো হয়। তিনিটা ষ্টেপ চাৰিটা ষ্টেপ হ'লে মোটামুটি উঠি যাব। আপোনালোকে চাই আছে, নোৱাৰিলে এই পাৰ্টিটোৱে। আহক আমি খেলখন উপভোগ কৰোঁ। কিমান সময় লাগে চাম আমি। নমস্কাৰ বন্ধুসকল, বৰ্তমান সময় আমি আছোঁ লংকা লংকেশ্বৰী মন্দিৰৰ পিছফালে, য'ত ইয়াত চলি আছে মানে আমাৰ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উপলক্ষে মটকা ভাঙা কম্পিটিশ্যন। গতিকে চাব পাৰে কিমান মানুহ ইয়াত খেলিবলৈ। আৰু এই খেলখনত প্ৰথমতে তিনিটা টিমে জইন কৰিছিলে, আৰু খেলখন চাই পিনে পাছত আৰু এটা টিম জইন হৈছে। মুঠতে চাৰিটা টিম জইন হৈছিলে, আৰু যোন টিমে জিকিব ৩১০১ টকা পাব। লগতে যিমান সকল খেলুৱৈয়ে খেলিব ইয়াত সকলোকে বিশ্ব হিন্দু পৰিষদৰ পৰা এখন এখনকৈ চাৰ্টিফিকেট দিয়া হ'ব। আৰু আপোনালোকে চাই আছে, আকৌ নেক্সট টিম উঠি গ'ল ওপৰত, ছেকেণ্ড ষ্টেপ উঠি গ'ল। আৰু পানী চাক, এগেইনষ্ট পাৰ্টিবিলাকে পানী মাৰি আছে। কিয় জানে? পানীটো মানে যেতিয়া চকুত মুখত খুৱাব নহয় বা পিছলি যাব, পানীটো যেতিয়া গাত পৰিব নহয় পিছলি যাব, ওপৰৰ মানুহটো তেতিয়া পিছল খাই পিনে তলত পৰি যাব। তলত পৰি গ'লে মানে নেক্সট যিটো এগেইনষ্ট পাৰ্টি আছে সিহঁতে আকৌ চান্স পাব খেলিবলৈ। গতিকে এই পানীটো মাৰা হৈ আছে, আৰু মজা লাগি আছে কিন্তু, কাৰণ ওপৰৰ পৰা পৰি আছে। দুখ পোৱা নাই, কাৰণ তলত পূৰা বোকা বোকা হৈ আছে না, সেইকাৰণে দুখ পোৱা নাযায় ইমান, কিন্তু মজা লাগে চাই পিনে। আপোনালোকে চাই থাকক, কোনটো টিম জিকি যায় আমি গম পাই যাম অলপ পাছতেই। খেলখন মোটামুটি ১.৫ ঘণ্টামান হৈ গ'ল, চলি আছে অলপ ক্ৰমান্বয়ে। আৰু মানুহ চাইছে আপোনালোকে, চাৰিওফালে বহুত মানুহ কিন্তু খেলখন উপভোগ কৰি আছে। পানী আৰু পানীৰ বৰষা হৈ আছে ইয়াত। এইটো চাওক, কিমানবাৰ যে মোৰ মোবাইলত আহি পিনে পানী পৰিছে হিচাপ নাই। আৰু আৰু অলপ বাকী আছে, যদি পাৰি যায় তেনেহ'লে খুব ভাল কথা। আৰু এইফালে উঠি আছে একদম খিনখিনকে, অলপ দীঘলকে পাৰি যাব লাগে। যদি উঠি যায়, যদি উঠি পাই যায় তেনেহ'লে পাই যাব সি, আৰু নহ'লে ভাঙি যাব দুটাৰ পৰা এটা। নেক্সট আৰু এটা টিম আকৌ লগে লগে ষ্টাৰ্ট হৈ গ'ল নেক্সট টিমৰ, আৰু সেই টিমটো আকৌ ছেকেণ্ড ষ্টেপটো উঠি গ'ল। আপোনালোকে চাই আছে, চাই থাকক যিমান সময়লৈকে শেষ নহয়, বেছি ডাঙৰ নহয়। পানী চাওক, পানী কি ধৰণৰ পানী মাৰি আছে চাওক, নাকে মুখে পানী সোমাই আছে, চকুত পানী সোমাই আছে, কিন্তু ক্ৰমান্বয়ে মাৰি গৈ আছে। আৰু এইফালে সিহঁতৰ নিজৰ টিমৰ পানীটো বচাবলৈ চেষ্টা কৰিছে, কিন্তু সেইটো মেজৰ আহি গ'ল। চাওক কেনেকৈ মাৰিব মেজৰৰ, চাওক চাওক বেলেগ ধৰণে মাৰিছে কিন্তু মেজৰৰ পানীটো। আৰু এইটো ৩ নম্বৰ ষ্টেপটো উঠি গ'ল, আৰু এজন মানুহ যদি উঠি গৈছে তেনেহ'লে কিন্তু সেইটো পাই যাব পাৰে। আপোনালোকে চাই থাকক, আমিও চাই আছোঁ, কোনে জিকে, যোনে জিকিব ভাল লাগিব চাই পিনে, মজা। হয়, এই নীলা গেঞ্জিটো কিন্তু যোৱাবাৰ গোপাল আশ্ৰমত খেলিছিলে, কিন্তু এওঁ ওপৰত উঠি পিনে একদম জঁপিয়াই কেনেকৈ এইটো নমাই দিছিলে কলহৰটো।
আৰু এইবাৰো চাওঁ এওঁ কি জানো হৈ যাব পাৰে বিজয়ী দল এইজনে হৈ যাব পাৰে কিন্তু তেওঁৰ একটা বেলেগ ধৰণৰ এটা এক্সপিৰিয়েঞ্চ আছে ফুটবল খেলে কিন্তু ফুটবল খেলে খুব ভাল ফুটবল খেলে আৰু যোৱাবাৰ ইউএই ভাঙিছিলে এইবাৰো মোৰ মতে লাগি গ'ল পাই গ'ল যেন পাইছোঁ অলপ বাকী আছে খালি নাভাঙিলেও অলপ বাকী আছে পাই গ'ল চেছ বাহ মজা 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 খুব বঢ়িয়া দিছে একদম মানে কি ক'ম আৰু তামাম আৰু স্যাৰ কি উল্লাস টিমৰ ভিতৰত কি উল্লাস মানে জিকাৰ পিছত যিটো বিজয়ী মানে যিটো মজাটো সেই মজাটো ইহঁতে উপভোগ কৰি আছে এতিয়া ভালে লাগিল যিসকলে জিকিছে আমাৰ অপনেণ্ট যিকেইজন জিকিছে বহুত ভাল লাগিছে তেওঁলোকে নিজৰ বেষ্টটো দিলে আৰু এক্সাইটমেণ্টটো আপোনালোকে চাব পাৰে তেওঁলোকৰ জিত ইয়াতে আমালোকৰ সেইকাৰণে কিন্তু মোক কাৰো মানে লাইক ৰিগ্ৰেট ফিল হোৱা নাই চবে নিজৰ ট্ৰাই কৰিছে চবে চাইছে সেইকাৰণে ভালে লাগিছে খেল শেষ হোৱাৰ পিছত কিছুমান মানুহ আহিছিল অলপ দেৰিকৈ আৰু সুধিছিল যে কোন পাৰ্টি জিকিছে আৰু সেই মানুহবিলাকক ধৰি পিনে আনি পিনে চাওকচোন কি কৰিছে এই বোকা পানীৰ ভিতৰত কি হ'ল চবক আনি পিনে ঢালি আছে ইয়াত বোকা পানী লগাই আছে চাওক কি অৱস্থা যিবিলাক মানুহে দেৰি কৰি আহিছিলে আহি পিনে সুধিছে কোন পাৰ্টি জিকিলে সেইবিলাকক চাওক এনেকৈ ওলমাই আনি পিনে বোকাত পেলাইছে চববিলাক কি কাণ্ড দেখাইছে চাওক আৰু সকলোৱে ইয়াত জয় শ্ৰীৰাম হাতী ঘোঁৰা পালকি নাৰা লগাই আছে আৰু এইবিলাক উইনাৰ টিম আৰু উইনাৰ টিমক সকলো সদস্যকে যিবিলাক খেলুৱৈ পাৰ্টিচিপেট কৰিছিলে সকলোকে চাওক এখনকৈ চাৰ্টিফিকেট দিয়া হৈছে আৰু লগত 3101 টকাৰে সিহঁতক সম্বৰ্ধনা জনাইছে